ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল। আপোনালোকৰ প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আশা আকাংক্ষাবোৰে পূৰ্ণতা লাভ কৰক, তাৰে প্ৰাৰ্থনা জনাইছো মা ভগৱতীৰ চৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত। পাঁচটাকৈ ৰাশিৰ সকলোতকৈ প্ৰিয় বুলি কোৱা হয় পাঁচটাকৈ ৰাশি ভগৱান মহাদেৱৰ। ভোলেনাথৰ নয়নৰ মণি হিচাপে পৰিচিত হ'ব পাৰে। বিশেষভাৱে পাঁচটাকৈ সৌভাগ্যশালী ৰাশি এই বিশেষ শুভ সময়ত, এই বিশেষ শুভ যুগত। বিশেষভাৱে জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে পাঁচ ৰাশিৰ জাতক জাতিকাৰ ওপৰত থাকে মহাদেৱ শিৱৰ আশীৰ্বাদ। আৰু মহাদেৱ শিৱৰ আশীৰ্বাদ বা অত্যন্ত প্ৰিয় ৰাশি কোন কোন ৰাশি হ'ব পাৰে, যদিহে আপোনালোকে জানিব বিচাৰে তেনেহলে কোনো ধৰণৰ স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব লাগিব। যি মহাদেৱ ভোলেনাথৰ প্ৰিয় ৰাশি, সবাতোকৈ প্ৰিয় ৰাশি, তেওঁলোকৰ জীৱনত কোনো ধৰণৰ চেলেঞ্জ বা সমস্যা যিয়ে নাহক কিয় সকলো হেলা ৰঙে পাৰ কৰিব পাৰে বুলি কোৱা হয়। মহাদেৱ শিৱৰ আশীৰ্বাদত সকলো ধৰণৰ বিঘিনি, সকলো ধৰণৰ অসুবিধা নিশ্চয়কৈ ম্লান পৰি যায়, সমাপ্ত হৈ যায় বা ধ্বংস হৈ যায় বুলিও কোৱা হয়। মহাদেৱ শিৱৰ বিশেষ আশীৰ্বাদ পাঁচ ৰাশিত বুলি কোৱা হৈছে। সকলো ধৰণৰ পৰিস্থিতিতে তেওঁলোকৰ লগত মহাদেৱ শিৱৰ আশীৰ্বাদ থাকে বুলি কোৱা হয়। মহাদেৱ সহজতে সন্তুষ্ট হোৱা এজন বিশেষ ভগৱান, যি ভগৱান অতি সহজে সন্তুষ্ট হয় আপোনালোকৰ ভক্তি বিচাৰে মাত্ৰ। মহাশিৱৰাত্ৰি বা শ্ৰাৱণ মাস, এই শ্ৰাৱণ মাসৰ সোমবাৰৰ উপবাসে মহাদেৱক অধিক সন্তুষ্ট কৰি ৰাখিব পাৰে। তাৰ লগতে যদি আপুনি কৰিব পাৰে জলৰ অভিষেক বা দুগ্ধ অভিষেক বা পঞ্চামৃত অভিষেক, এনেধৰণৰ কৰ্মখিনি যদি আপোনালোকে কৰে সৰ্বদা আপোনাৰ ওপৰত প্ৰসন্ন হ'ব পাৰে মহাদেৱ। যি নহওক, আৰম্ভণি হৈ গৈছে পবিত্ৰ শাওণ মাহ। শিৱ ভগৱান শিৱ ভক্তসকলৰ মনোবাঞ্ছা নিশ্চয়কৈ পূৰ্ণ কৰে বুলি কোৱা হয় এই পবিত্ৰ শাওণ মাহত। মহাদেৱক সন্তুষ্ট কৰাৰ বাবে সোমবাৰে আপোনালোকে অৰ্পণ কৰিব পাৰে জল, বিল্বপত্ৰ বা বেলৰ পাত বুলিও কোৱা হয়। বেলৰ পাত, বিল্বপত্ৰ আপোনালোকে অৰ্পণ কৰিব পাৰে। আমি গুৰুত্ব প্ৰদান কৰি আহিছো যিহেতু পাঁচটাকৈ ৰাশিৰ বিশেষ ভাগ্যশালী ৰাশিৰ কথা আমি কম, গতিকে পাঁচটাকৈ ৰাশিৰ জাতক জাতিকাৰ ওপৰত বিশেষ আশীৰ্বাদ থাকে মহাদেৱৰ। জীৱনভৰ আশীৰ্বাদ থাকে তেওঁলোকৰ ওপৰত। আৰু যিমান ডাঙৰ সমস্যা নাহক কিয়, যিমান ডাঙৰ চেলেঞ্জ নাহক কিয়, মহাদেৱ শিৱৰ আশীৰ্বাদত কিন্তু অতি শীঘ্ৰেই তেওঁলোকৰ সমস্যাসমূহ দূৰ হয়, অতি শীঘ্ৰেই তেওঁলোকৰ সমস্যাসমূহ নিৰ্মূল কৰাত অতিকে সহায় কৰে বুলি কোৱা হয় ভগৱান মহাদেৱী। সকলো সময়তে তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখে বুলিও কোৱা হয়। কেতিয়াবা যদি কোনো ভগৱানৰ ভক্তক অপমান কৰা হয় বা কোনোবা ভগৱানৰ ভক্তক যদি আপোনালোকে কোনো ধৰণৰ প্ৰহাৰ বা আপোনালোকে বিভিন্ন প্ৰকাৰে অসুবিধা দিবলৈ চেষ্টা কৰে, তেনেহলে কিন্তু সেই ভক্তজন কোনো ধৰণৰ অসুবিধাত নপৰে, পোনপটীয়াকৈ গা পাতি লয় বুলি কোৱা হয় ভগৱানে। গতিকে ভগৱানৰ ভক্ত কোনো কাৰণতে আপোনালোকে অপমান নকৰিব। ভগৱানৰ ভক্তক অপমান কৰা মানে স্বয়ং ভগৱানক অপমান কৰাৰ দৰেই হয়, গতিকে সাৱধান হ'ব। আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ব্যক্তিগত জন্মকুণ্ডলী বিচাৰ কৰিব বিচাৰে, আপোনালোকে চাই ল'ব বিচাৰে কি গ্ৰহৰ প্ৰতিকাৰ কৰিলে শুভ হ'ব, মংগলময় ফলাফল আহিব, ৰৈ থকা কৰ্ম দৌৰিবলৈ আৰম্ভণি কৰিব, জানিবৰ বাবে স্ক্ৰীনত দেখা নম্বৰটো হোৱাটছআপত কৰিব পাৰে এটা মেছেজ। আপোনালোকে মেছেজ প্ৰেৰণ কৰাৰ লগে লগে অট'মেটিক মোডত আপোনালোকে পাই যাব এটা মেছেজ। আৰু ঠিক তেনেধৰণে আপোনালোকে যদি তথ্যখিনি পূৰ কৰি দিয়ে, একেবাৰে নিম্ন খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনালোকৰ ভাগ্যৰ ফলাফল। ভাগ্যশালী ৰাশিৰ তালিকালৈ আহিছো। মেষ ৰাশিৰ জাতক জাতিকাসকলে যদি চাই আছে মনোযোগেৰে শুনিব। মংগল আপোনালোকৰ অধিপতি গ্ৰহ। মেষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। হনুমান বজৰংবলীৰ বিশেষ আশীৰ্বাদ মেষ ৰাশিৰ ওপৰত থাকে। আৰু হনুমান বজৰংবলী শিৱৰ অৱতাৰ বুলি কোৱা হয়। গতিকে শিৱৰ প্ৰিয় ৰাশিৰ মাজত মেষ ৰাশিৰ জাতক জাতিকাসকলকো ধৰা হৈছে। ভগৱান ভোলেনাথৰ আশীৰ্বাদত তেওঁলোকৰ ৰৈ থকা কৰ্ম, বিভিন্ন ধৰণৰ চেলেঞ্জ অতি শীঘ্ৰেই পূৰণ হয় বুলি কোৱা হয়। কৰ্মজীৱনত, ব্যৱসায়ত বিভিন্ন প্ৰকাৰে ভগৱান মহাদেৱৰ আশীৰ্বাদ, ভগৱান বজৰংবলীৰ আশীৰ্বাদ তেওঁলোকে পায়।
কৰ্কট ৰাশি অন্য এক ভাগ্যশালী ৰাশি। যদিহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে চাই আছে অতি মনোযোগেৰে শুনিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ গ্ৰহ কৰ্কট ৰাশিৰ অধিপতি হোৱাৰ বাবে শিৱ নিজৰ মূৰত যিহেতু মহাদেৱী চন্দ্ৰ গ্ৰহক ধাৰণ কৰিছিল, ঠিক তেনেধৰণে কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মহাদেৱ শিৱৰ অত্যন্ত প্ৰিয় ৰাশি হৈছে কৰ্কট ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ নিশ্চয়কৈ হাস্যমধুৰ এক স্বভাৱ থাকে, প্ৰকৃতি থাকে, সহনশীল, ধৈৰ্যশীল হয়। লগে লগে কিন্তু সকলো অসুবিধাত মহাদেৱ ভোলেনাথৰ আশীৰ্বাদ তেওঁলোকে পায়, শিৱ মহাদেৱ ভোলেনাথৰ আশীৰ্বাদ তেওঁলোকে লাভ কৰে। তৃতীয় ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল মনোযোগেৰে শুনিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে শুক্ৰ। তুলা ৰাশিৰ মহাদেৱ শিৱৰ অতিকে প্ৰিয় ৰাশিৰ ভিতৰত অন্যতম। কৃপা দৃষ্টি থাকে, ভগৱান মহাদেৱ শিৱৰ আশীৰ্বাদ থাকে। শিৱৰ কৃপাত তুলা ৰাশিৰ জাতক জাতিকাসকলে বিলাসবহুল জীৱন যাপন কৰিব পাৰে আৰু জীৱনত সম্পদৰ কোনো ধৰণৰ অভাৱ নহয়। আকৰ্ষণীয় ব্যক্তিত্ব তেওঁলোকৰ থাকে আৰু যিকোনো বিপদত পৰিলে মহাদেৱৰ কৃপা দৃষ্টিত সকলো ধৰণৰ অসুবিধা নাশ হৈ যায়। মকৰ ৰাশি অন্য এক ভাগ্যশালী ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি মহাৰাজ, শনিদেৱ, যি কৰ্মৰ ফলদাতা বুলি কোৱা হয়। শিৱক উপাসনা নিশ্চয়কৈ কৰে আপোনালোকে, আৰু মহাদেৱ শিৱৰ উপাসক হল শনিদেৱ। শিৱ ভক্তৰ কোনো কাৰণতে ক্ষতি নকৰে বুলি কোৱা হয় গ্ৰহৰাজ শনি। গতিকে কঠিন সময়ত নিজেই এই ৰাশিৰ জাতক জাতিকাসকলৰ, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰক্ষা কৰে শনি গ্ৰহই। গতিকে বিশেষ শুভ মংগলময় যুগ বুলি ক'ব পাৰি। কুম্ভ ৰাশিও আন এক ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনিদেৱ আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই প্ৰিয়। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মহাদেৱ শিৱৰ অতিকে প্ৰিয় ৰাশিৰ তালিকাত অন্যতম। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সত্যবাদী, সাধাৰণতে সৎ আৰু আনৰ মংগল কামনা তেওঁলোকে কৰে। গতিকে মহাদেৱ শিৱৰ আশীৰ্বাদ তেওঁলোকে পায় আৰু মহাদেৱ শিৱ তেওঁলোকৰ ওপৰত অহৰ্নিশি সন্তুষ্ট হৈ থাকে। জীৱনভৰ অপৰিসীম সন্মান, সুখ, সমৃদ্ধি আৰু বিভিন্ন প্ৰকাৰে উন্নতিৰ বতৰা, অগ্ৰগতিৰ বতৰা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। বিভিন্ন প্ৰকাৰে তেওঁলোকে লাভ কৰি সমৃদ্ধি, বিভিন্ন প্ৰকাৰে লাভ কৰি অগ্ৰগতি, বিভিন্ন প্ৰকাৰে লাভ কৰি উন্নতি। মহাদেৱৰ আশীৰ্বাদ সকলোৰে ওপৰত বিৰাজিত হওক, সকলোৰে ওপৰত মহাদেৱৰ কৃপা বৰ্ষণ হওক, তাৰে কামনা ৰাখিছো। সামৰিছো বিশেষ ৰাশিফল, বিশেষ ভিডিঅ'। ধন্যবাদ।